পুনৰ ক্ষিপ্ৰগতিত বাঢ়িছে জাজি নদীৰ জলস্তৰ। জাজি নদীৰ দক্ষিণ পাৰত জলস্তৰ বৃদ্ধি। টিয়কৰ বনাই ধনতোলাৰে হুৰে সোমাইছে পানী। জাজি নদীৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে ন অঞ্চল। পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে। আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ, কাৰণ আজি টিয়কত পুৱাৰ ভাগতে যথেষ্ট বৰষুণো হৈছে। গতিকে পুনৰ এতিয়া জাজি নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জাজি নদীৰ দক্ষিণ পাৰত জলস্তৰ বৃদ্ধি পাইছে। টিয়কৰ বনাই ধনতোলাৰ হুৰে পানী সোমাইছে। জাজি নদীৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে ন অঞ্চল। পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে। টিয়কৰ দৃশ্য আমি দেখুৱাই গৈছোঁ। টিয়কৰ অধিক খবৰ দিগন্তই আমাক জনাব। দিগন্ত, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি পুৱাৰ ভাগত হোৱা মুষলধাৰ বৰষুণ বুলি কোৱা হৈছে আৰু জলস্তৰ বৃদ্ধি পাইছে। এতিয়া জাজি নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত আৰু কোন অঞ্চলত পানী হোৱাৰ সম্ভাৱনা আৰু অধিক দেখিবলৈ পোৱা গৈছে? পাপৰি চাওক, আমি একেবাৰে ধাৰাবাহিকভাৱে আজি ৫টা দিন গোটেই পৰিৱেশবোৰ দেখুৱাই আহিছিলোঁ। আৰু কালি যিহেতু পানী কিছু কমিছিলে, কিন্তু হঠাৎ আজি পুৱাৰ পৰা ক্ষিপ্ৰগতিত জাজি নদী আকৌ বাঢ়িবলৈ আৰম্ভ কৰিলে। যিটো ধনতোলা বুলি যি স্থান, সেই স্থানত জাজি নদীৰ যিটো মাথাউৰি ছিঙি নিছিলে, সেই স্থানে আকৌ হুৰে পানী সোমাবলৈ আৰম্ভ হ'ল। আৰু লগে লগে এই গোটেই অঞ্চলটোতে পাপৰি হাহাকাৰ কৰি উঠিছে বানাক্ৰান্ত ৰাইজে। তেওঁলোকৰ ঘৰখন মাত্ৰ এটা দিনৰ আগত ভেটিৰ পৰা পানী ওলাই গৈছিলে, কিন্তু আকৌ ঘৰখন ডুবি গ'ল। তেওঁলোকৰ যিসমূহ আচবাব আছিল, সেই আচবাব হওক, তেওঁলোকৰ ঘৰৰ সামগ্ৰী হওক, সেই সকলোবোৰ শেষ হৈ গৈছে পাপৰি। তেওঁলোকে অধিক কষ্টৰে বছৰ কষ্ট কৰি তেওঁলোকে এপদকৈ বস্তু গোটাইছিলে ঘৰখনৰ কাৰণে, কিন্তু সেইবোৰ এতিয়া আকৌ শেষ হৈ গৈছে। এতিয়া আজি ন অঞ্চল প্লাবিত হৈছে। এই স্থানত কিছু সময় পূৰ্বে, আমি যিহেতু এই স্থানতে আছোৱেই, ইয়াতে কিছু নেটৱৰ্ক ইছ্যু হোৱাৰ কাৰণে আমি পোনপটীয়াভাৱে দেখুৱাব পৰা নাই, কিন্তু কিছু সময়ৰ পূৰ্বে পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিছিল, কামাখ্যা তাছা ডাঙৰীয়া আহিছিল। তেওঁলোকে স্বচক্ষে দেখিছে যে কি পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰবল সোঁত আৰু সেই যিসমূহৰ পৰা পানী ওলাইছিল, আকৌ একেই পৰিৱেশ হৈ পৰিল। আকৌ এই পানীসমূহ ন অঞ্চললৈ গুচি গৈছে। আকৌ নতুনকৈ আকৌ বহু পৰিয়ালৰ বাসগৃহত পানী সোমাইছে। এয়াই এতিয়া বাস্তৱ হৈ পৰিছে। আপুনি পাপৰি, আমি কিছু দৃশ্য ইয়াতে যুগুত কৰিছোঁ। ডেকা ল'ৰাই শুকাই কান্দি ক'বলগীয়া হৈছে যে আমাৰ একো নাই। এনেধৰণে এতিয়া পৰিৱেশ, যিটো পৰিৱেশ আচলতে একেবাৰে অনাকাংক্ষিত। আৰু হয়তো প্ৰকৃতিয়ে এই ধৰণে যি আচলতে এইবাৰ সংহাৰী ৰূপ ধাৰণ কৰিলে, সেই তেনে পৰিৱেশত এতিয়া কাৰো মুখত মাত নাইকিয়া হৈ পৰিছে, বাকৰুদ্ধ হৈ পৰিছে। আমিও একোটা প্ৰতিবেদন যুগুত কৰিবলৈ যাওঁতে আমিও ব্যথিত হৈ পৰিব লগা হৈছে। তেওঁলোকৰ মুখত আমি যি মুখমণ্ডল দেখিলে আমি কি কৰিম, আমি কেনেধৰণে সান্তনা দিম, সেই কথাবিলাক আমি আচলতে বুকু কঁপি যোৱাৰ দৰে এটা পৰিৱেশ। আমি পুৱাৰ ভাগতো পাপৰি বহুখিনি দৃশ্য দেখুৱাইছোঁ যে কেনে এতিয়া 715 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথৰ পৰা পানী নামিলে সঁচা, কিন্তু টিয়কৰ যিবোৰ ভিতৰুৱা গাঁও, বহু গাঁও, শ গাঁও, ইতিমধ্যে সেই গাঁওসমূহৰ এতিয়াও নাজল নাথল অৱস্থা। কোনেও কাৰো মুখলৈ চাব নোৱাৰা অৱস্থা। নিজৰ পোহনীয়া মৰমৰ গৰু ছাগলীকেইটা নাই, হাঁহ পাৰকেইটা নাই, ক'ত গ'ল তেওঁলোকে গম নাপায়। আজি কেমেৰাৰ আগত এইবোৰ কথা কৈছে, কিন্তু মানুহকেইটা কোনোমতে উঠি আহি মথাউৰিত এখন ত্ৰিপালৰ তলত আশ্ৰয় লৈছে। এয়াই হৈছে পৰিৱেশ, এয়াই হৈছে পৰিস্থিতি। আৰু কিমান ভয়াৱহ হ'ব তাৰ ঠিকনা নাই। দিগন্ত, ধন্যবাদ জনাইছোঁ। আৰু পুনৰ কৈছোঁ, জলস্তৰ বৃদ্ধি পাইছে জাজি নদী দক্ষিণ পাৰত। জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ন ঠাই ইতিমধ্যে দিগন্তই আমাক জনাইছেই যে ন ঠাই প্লাবিত হোৱাৰ সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা গৈছে। গতিকে এই জলস্তৰ বৃদ্ধিৰ ফলত আৰু কিমান ক্ষয় ক্ষতি হ'ব, সেয়া এতিয়ালৈকে অনুমান কৰিব পৰা হোৱা নাই।